বৃহত্তৰ খানুৱা অঞ্চলৰ এটা মুখ্য পথ দেখুৱাব বিচাৰিছোঁ, যিটো পথৰ জৰিয়তে ৰাইজে যাতায়াত দীৰ্ঘদিন ধৰি কৰি আহিছে। কিন্তু সেই পথছোৱা এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে এইসকল মোৰ পিছফালে থকা ৰাইজে। কাৰণ এই পথছোৱাৰ ঠায়ে ঠায়ে এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে আৰু ৰাইজ আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমি কথা পাতিম এই আঞ্চলিক ৰাইজৰ সৈতে। এতিয়া পথছোৱাত পুখুৰী সদৃশ গাঁত। হয়, এইটো প্ৰধান পথ হ'ল গৰুসুতি কলিতাপাৰা পথ। এই পথৰ আজি 6 মাহ আগত ৰূপহী কাকৰ পৰা জয়মতী কৰি বালিকা বিদ্যাপীঠলৈকে এইটো মেৰামতি হৈছিলে। আমিও আশাবাদী আছিলোঁ খানুৱাবাসীৰ ৰাইজ যে এই পথটো মেৰামতি হ'ব, কিন্তু মেৰামতি নহ'ল। ইতিমধ্যে ইলেকশ্যনৰ সময় আহিল, অধিসূচনা জাৰি হ'ল। তাৰে 3 দিন আগত সন্মানীয় বিধায়ক মহোদয় আমাৰ খানুৱা গাঁৱলৈ আহিছিল 3টা উপপথৰ আধাৰশিলা স্থাপন কৰিব লাগে। তেতিয়া মই তেওঁক সুধিছিলোঁ যে এই পথটো কিয় মেৰামতি নহ'ল। তেতিয়া তেওঁ ক'লে যে মেৰামতি হ'ব ইলেকশ্যনৰ পিছত, কিন্তু এতিয়ালৈকে হোৱা নাই। যিহেতু চৰকাৰৰ সম্পূৰ্ণভাৱে ফৰ্ম হোৱা নাই, তথাপি আমি আশাবাদী বিধায়ক মহোদয়ক ইয়াৰ দ্বাৰা মেছেজ দিব বিচাৰিছোঁ যাতে কম সময়ত আমাৰ এই জৰাজীৰ্ণ পথটো যেন মেৰামতি কৰি ৰাইজক যাতায়াতৰ কাৰণে সুচল কৰি দিব পাৰে। আৰু যিহেতু এইটো ইয়াতে আজি 2-3 দিন হ'ল প্ৰতিদিনা মানুহ এক্সিডেণ্ট হৈ আছে, গতিকে এই ক্ষেত্ৰত আমি খানুৱাবাসী ৰাইজ অতি দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। গতিকে আমি আশাবাদী যাতে কম সময়ৰ ভিতৰত এই অসম চৰকাৰ নৱনিৰ্বাচিত চৰকাৰখনে যেন আমাক এই পথটো মেৰামতি কৰাত সুচল কৰি দিয়ে। আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ ইয়াতে যথেষ্ট দীঘলীয়া পথছোৱাত ছাত্ৰ ছাত্ৰী যাতায়াত কৰে, ইয়াৰে কৃষিজীৱী লোকসকল যাতায়াত কৰে। হয়, আমাৰ এই ৰাস্তাটোৰে আপোনাৰ প্ৰায় 4খনমান গাঁৱৰ মানুহ অহা যোৱা কৰে আৰু মুখ্য পথ বুলিয়েই ক'ব লাগিব, কাৰণ গুৱাহাটী সংযোগী পথ হৈছে এতিয়া আমাৰ এই পথটো। এই পথছোৱা আমাৰ গৰুসুতি কলিতাপাৰা ৰোড বুলিয়েই জনাজাত আৰু ৰাস্তাটো আমাৰ আপোনাৰ 5 বছৰ আগতে মেৰামতি হৈছিলে। এতিয়া আৰু 5 বছৰ পিছত মেৰামতি হ'ব বুলি আমি গম পাই আছিলোঁ। বিধায়ক মহোদয়ে আমাক বহু আশ্বাসো দিছিলে বাৰু, আৰু তেখেতে কামটো কৰিব বুলি আমি খুব আশাবাদীও হয়। আৰু বিধায়ক মহোদয়ে ইলেকশ্যনৰ সময়ত এই ৰাস্তাটোৰে নিজে অহা যোৱাও কৰিছিলে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে। তেওঁ তেতিয়া আমাৰ মানে সমূহ ৰাইজক কৈছিলে যে আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতে আমি এই ৰাস্তাটো আপোনালোকৰ বনাই দিম। আমি তেওঁলোকৰ সৈতে কথা পাতিম। স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ অনা নিয়া কৰে বাৰু? স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক ধৰ বহুত অসুবিধাই হয়, বোকা পানী দি ধৰ যায় আৰু এক্সিডেণ্টো হয়, পৰি সৰি আহে। যোৱাকালি এটা মোৰ এক্সিডেণ্ট হৈছে, মোৰ বাচ্ছাটোৰে হৈছে। এতিয়া বৰ্তমান হেৰি হৈ আছে, মেডিচিন খুৱাই আছোঁ। এতিয়া ৰাস্তাটো তাৰমানে হ'ব লাগে আৰু ধৰ ড্ৰেইন ব্যৱস্থা হ'ব লাগে, পানী যোৱাৰ বহুত অসুবিধা তাৰমানে। কিমান আচলতে দীঘলীয়া পথছোৱাত এনেধৰণৰ গাঁত হৈছে? মোটামুটি 2 কিলোমিটাৰ। গোটেই গাঁওখনৰ ভিতৰত 8-10টা এনেকুৱা গাঁত খদৃক হৈ আছে, যাৰ ফলত ৰাস্তাটোৱে ইমান কম ব্যৱধান। তাৰপিছত 8-10টা যেতিয়া গাঁত হয়, তেনেহ'লে কেনেকৈ ৰাইজে অহা যোৱা কৰিব? এইটো এটা আমাৰ কাৰণে ডাঙৰ সমস্যা হৈ পৰিছে। কৃষিজীৱী লোকসকলে কেনেধৰণে নিজৰ কৃষিজাত সামগ্ৰীসমূহ অনা নিয়া কৰে বাৰু? এইবিলাক আমি যদি ট্ৰেক্টৰেদি ব্যৱহাৰ কৰিছে, কিন্তু এতিয়া ট্ৰেক্টৰেদি আনিলেও আমাৰ কিছু ঠাইবিলাকত খেতি পথাৰবিলাক তেওঁলোকে আনলোড কৰি আকৌ বেলেগ ঠাইৰ পৰা আকৌ বেলেগকৈ ঠেলা দিব অন্যদি নিবলগীয়া হৈছে। কি ক'ব এতিয়া? মই ক'ব খোজোঁ এই পথটোৱেদি গৰুসুতি কৃষি প্ৰকল্পলৈ প্ৰায় মানুহ অহা যোৱা কৰে। পদ্মা হাজৰিকা ডাঙৰীয়াও প্ৰায় অহা যোৱা কৰে। তথাপিতো পথছোৱাত ধৰ মানুহে বিধায়ক মহোদয়ক এই কথাটো অৱগত কৰিব লাগে যে ৰাস্তাটো আমাৰ যাতায়াতৰ কাৰণে সুচল কৰাৰ কাৰণে ৰাস্তাটো ভাল কৰিব লাগে বুলি আমি অনুৰোধ জনাওঁ। যিহেতু এটাই পথ গৰুসুতি কলিতাপাৰা মূল পথ, এই পথটো এই পথত ইমান ল'ৰা ছোৱালী আহে, বুজানে, কিমান গাঁৱৰ পৰা অহা যোৱা কৰে ল'ৰা ছোৱালীয়ে, চবৰে অসুবিধা হৈছে। আৰু বহুত ল'ৰা ছোৱালী পৰি এক্সিডেণ্ট হৈছে, কাৰোবাৰ চাইকেলৰ পৰিছে, কাৰোবাৰ বাইকৰ পৰা পৰিছে। সেইকাৰণে এতিয়া ৰাইজে বৰ্ণনা দিবলৈ বাধ্য হৈছে, কাৰণ এই পথছোৱা এতিয়া যথেষ্ট দীঘলীয়া আৰু এই দীঘলীয়া পথছোৱাত এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। কোনো ধৰণৰ পানী অহা যোৱা কৰাৰ ব্যৱস্থা নাই আৰু বিজ্ঞানসন্মতভাৱে এই পথছোৱা মেৰামতি কৰি ৰাইজৰ উপকাৰ সাধন কৰাৰ কাৰণে নতুনকৈ গঠন হোৱা চৰকাৰৰ ওচৰত তেওঁলোকে দাবী উল্লেখ কৰিছে।